এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আমাৰ যুৱবাণীৰ পৰা আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ আপোনালোকক আদৰণি জনাইছো। আজিৰ অনুষ্ঠানৰ আৰম্ভণিতে আপোনালোকলৈ আগবঢ়াইছো আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ ছাত্ৰী প্ৰদক্ষিণা কলিতাৰ কথিকা আধুনিক অসমীয়া কবিতাৰ অন্যতম প্ৰতিভু নৱকান্ত বৰুৱা। হাতুনে মেলিবি ফুলুনি ছিঙিবি কৰে গৰখীয়া তই। মানুহে ফুলৰ নুবুজে আদৰ তেজী মলাহে মই। হাতো মেলা নাই ফুলো চিঙা নাই তোমাৰ নিষেধ আজিও মানিছোঁ আমাৰ গ্লানিৰ বোকাৰ কুসুম আমাৰেই তেজী মলা। অসমীয়া কাব্য সাহিত্য জগতত এখুদ ককাইদেউ অৰ্থাৎ নৱকান্ত বৰুৱাদেৱৰ অৱদান একক তথা অপৰিসীম। 1951 চনত প্ৰকাশ পোৱা হে অৰণ্য হে মহানগৰৰ পৰা আৰম্ভ কৰি দলঙত তামিঘৰালৈ 9খন কাব্যপুথি আৰু 2খন নিৰ্বাচিত কবিতা সংকলন তেখেতে অসমীয়া কাব্য সাহিত্য জগতলৈ উপহাৰ দি অসমীয়া কাব্য সাহিত্যক চহকী কৰি থৈ গ'ল। নৱকান্ত বৰুৱা এজন মাটিৰ মানুহ। প্ৰকৃতিৰ গান গাই ভাল পোৱা ব্যক্তিজনৰ প্ৰতিটো সৃষ্টিৰাজিত প্ৰকৃতিৰ কথা, মাটিৰ কথা, সমাজৰ কথা। নৱকান্ত বৰুৱাদেৱৰ কবিতাবোৰে আধুনিক অসমীয়া কবিতাক এক অনন্য মাত্ৰা প্ৰদান কৰিছে। নৱকান্ত বৰুৱাদেৱৰ প্ৰতিখন কবিতা পুথি কায়িক জীৱনৰ সৌন্দৰ্য, প্ৰেমৰ মাধুৰী, মৃত্যু চেতনা, জীৱন, প্ৰকৃতি আদি ভিন্ন ভিন্ন বিষয়বস্তুৰে সমৃদ্ধ। তেওঁৰ কবিতাবোৰত ৰবীন্দ্ৰনাথ ঠাকুৰ, এলিয়ট, হুইটমেন তথা খলিল জিব্ৰানৰ কবিতাৰ কিছু কিছু প্ৰভাৱ পোৱা যায়। তথাপিও এক নিজস্ব স্বকীয়তাই তেখেতৰ কাব্য সম্ভাৰসমূহক বিশেষ কৰি তুলিছে। তেখেতৰ কবিতাসমূহ আমি দেখি থকা ঠিক ওচৰৰ ছবি এখন খুব দকৈ শিপাব পৰাকৈ শক্তিশালী। সেইটোৱেই তেখেতৰ কবিতাৰ বিশেষত্ব। অসমীয়া সাহিত্যৰ আধুনিক যুগত আধুনিক অসমীয়া কবিতাৰ জগতখনক আগুৱাই নিয়াত বিশেষ অৰিহণা যোগাইছে নৱকান্ত বৰুৱাদেৱৰ কাব্য সাহিত্যই। নৱকান্ত বৰুৱাই হে অৰণ্য হে মহানগৰ, এটি দুটি 11টি তৰা, ৰাৱণ, ৰত্নাকৰ, সম্ৰাট ইত্যাদি ইত্যাদি সৃষ্টিৰাজিৰে অসমীয়া কবিতাত আধুনিকতাৰ বীজ সিঁচিছিল। কবিতাৰ জগতত তেখেতৰ অৱদানৰ বিষয়ে কম বেছিকৈ হ'লেও আমি জ্ঞাত। বহুতে শৈশৱত লঘোণ কবিতাটিৰ লগত চিনাকি হৈ চিনি পাওঁ এখুদ ককাইদেউ। নৱকান্ত বৰুৱাদেৱৰ দৃষ্টিত কবিতানো কি এই কথাষাৰ তেখেতে ব্যক্ত কৰিছে এনেদৰে যে কবিতাক প্ৰথমে তেখেতৰ এক খেল যেন লাগিছিল। কবিতা যেন শব্দবোৰ সজোৱা এক মাধ্যম। চিলঠত লিখাৰ পৰাই তেখেতৰ কবিতাৰ যাত্ৰাৰ আৰম্ভণি। উচ্চ শিক্ষাৰ বাবে কলিকতালৈ যোৱাৰ পাছতে নৱকান্ত বৰুৱাদেৱৰ কবিতাৰ ভেটি বেছিকৈ যেন শক্তিশালী হ'ল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তেখেতে তাত নামভৰ্তি কৰোৱাৰ সময়তে তেখেতে দেখিছিল সেই ছবিবোৰ। তাৰ ফলস্বৰূপেই জন্ম পাইছিল হে অৰণ্য হে মহানগৰ। কাৰ্ফুৰ সময় হ'ল। সূৰ্যস্নাতা নগৰীৰ আচলৰ শেষ ৰশ্মিকণো শুহি ল'লে ৰাতিৰ আকাশে। নিস্তব্ধ মৰণ নামে নগৰীৰ ধমনীত কাৰো অনুভৱ। কাজিৰঙা দবকাৰ আৰণ্যক অপস্মাৰ। সৰীসৃপ ক্ৰূৰ মৃত্যু সৰ্পিল জীৱন। পলাতক দৈনন্দিন নিয়ন উজ্জ্বল গধূলিৰ ৰঙা নীলা হেতা মুখ। হেনা মধুমালা আৰু অলকানন্দাৰ। গাঁৱৰ সহজ সৰল জীৱন, নগৰৰ মহাযুদ্ধ আৰু দেশ বিভাজনৰ সেই বিধ্বস্ত মহানগৰৰ বিৱৰণতেই সৃষ্টি হৈছিল হে অৰণ্য হে মহানগৰ। তেখেতে উল্লেখ কৰিছে যে এই কবিতাটিত তেওঁ ৰবীন্দ্ৰনাথ ঠাকুৰক খামোচ মাৰি ধৰিবলৈ এৰা নাই। তেখেতৰ অন্য এক সৃষ্টি উভতি নহাৰ কবিতা। মই নাহোঁ, মই নাহোঁ, এবাৰেই আহি গুচি গ'লোঁ,
উভতি অহাৰ কথা নাই। মই জানো মই নাহোঁ, মই জানো কোনো নাহে। এই কবিতাটিত নৱকান্ত বৰুৱাদেৱে আত্মাৰ অস্তিত্বৰ ওপৰত তেখেতৰ যে বিশ্বাস ক্ষীণ তাকেই বৰ্ণাব বিচাৰিছে। আমি জীৱনৰ যি যন্ত্ৰণাক লৈ হাহাকাৰ কৰি ফুৰোঁ, সেই যন্ত্ৰণাখিনিকে তেখেতে জীয়াই থকাৰ মন্ত্ৰৰ লগত তুলনা কৰিছে। এই কবিতাটোত তেখেতে জীৱনৰ সুখ দুখক সামৰি আগুৱাই যোৱাৰ যি সৌন্দৰ্য তাকেই বৰ্ণাইছে। তেখেতৰ ৰাৱণ কবিতাটিত তেখেতে ৰাৱণক মহাকাব্যিক চৰিত্ৰৰ লগত নিমিলাই ৰাৱণৰ সৌন্দৰ্য পিপাসু মন আৰু শিল্পী মনৰ উমান দিব বিচাৰিছে। ইয়াৰ উপৰিও তেখেতৰ মনত পৰেনে অৰুন্ধতী শীৰ্ষক কবিতাটি এটি অতীত চাৰণৰ কবিতা। তাত প্ৰেমিকাৰ সৈতে কটোৱা অতীতৰ মুহূৰ্তবোৰকো তেখেতে প্ৰকৃতিৰ অনন্য ৰূপৰ লগত তুলনা কৰিছে। প্ৰকৃতিৰ লগত তেখেতৰ সম্বন্ধটো তেখেতৰ প্ৰায় কবিতাত প্ৰকাশ পায়। তেখেতে ব্যক্ত কৰিছিল যে গছ-গছনিয়ে বীজ সিঁচিবলৈ যিদৰে বতাহত উৰি গৈ পানীৰ ঢৌত গৈ ভিন্ন ঠাই পায়, তেনেকৈ মানুহৰ চিন্তাধাৰাসমূহো বিস্তাৰ কৰাৰ কথা তেওঁ প্ৰায় ভাবিছিল। তেখেতৰ কবিতাৰ বিষয়বস্তুসমূহ প্ৰতিজন মানুহৰ বাবে খুব ওচৰৰ বিষয়, কিন্তু তাৰ যিবোৰ ভাৱধাৰা সেইবোৰ খুব গভীৰ আছিল। নৱকান্ত বৰুৱাৰ কবিতাত অভিনৱ চিত্ৰকল্পৰ প্ৰয়োগ মন কৰিবলগীয়া। মহেন্দ্ৰ বৰাৰ ভাষাত এহাতে ৰবীন্দ্ৰনাথ আনহাতে ইলিয়ট, এই বোধ কৰোঁ নৱকান্ত বৰুৱাৰ কাব্য পৰিক্ৰমাৰ কুমেৰু সুমেৰু। এখুত ককাইদেউৰ সাহিত্য জগতৰ অৱদানৰ ভিতৰত কাব্য জগতত অৱদান অতুলনীয়। তেখেতৰ কাব্যিক অৱদানে আধুনিকতাবাদৰ এক নতুন ধাৰা আনিছিল। কবিতাই প্ৰাণ পাইছিল। সঘনাই দেখি থকা ছবিবোৰ তেখেতৰ কবিতা চুইছিল। সামাজিক, মানসিক, আত্মিক, প্ৰাকৃতিক প্ৰায় প্ৰতিটো বিষয় চুই যাব পৰাকৈ চহকী আছিল তেখেতৰ কাব্যিক সত্তা। সাহিত্যৰ সুঁতি এৰা বৰ্তমানৰ অসমীয়া জাতিৰ কবি সমাজে কবিতাৰ মহত্বৰ কথা জানিবলৈ তেখেতৰ কবিতাৰ মাজেৰেই আগুৱাব লাগিব আৰু নতুন প্ৰজন্মৰ ওচৰত তেখেতৰ যি বিশ্বাস, সেই বিশ্বাসেৰেই জীয়াই ৰাখিব লাগিব তেখেতৰ কৰ্মৰাজিক। সমদলৰ শেষৰ মানুহজনে জনা নাছিল তেওঁ যে এটা নতুন সমদলৰ আগশাৰীত। মোৰ কবিতাৰ শেষৰ শাৰীটোত মই দেখিছোঁ এটা নতুন কবিতাৰ প্ৰথম শাৰী। মোৰ শেষ কবিতাটো মই আৰম্ভ কৰিব নোৱাৰালৈকে তোমালোকেই লিখি যাবা মোৰ নতুন কবিতাবোৰ। তোমালোকৰ শেষ শাৰীটোৰ পিছত মই আৰম্ভ কৰিম নজনাকৈয়ে তোমালোকৰেই কবিতা। আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ ছাত্ৰী প্ৰদক্ষিণা কলিতাৰ কথিকা আধুনিক অসমীয়া কবিতাৰ অন্যতম প্ৰতিভু নৱকান্ত বৰুৱা শুনিলে। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিত এইবাৰ আগবঢ়াইছো অসমীয়া চিৰসেউজ গীত এই বিষয়ৰ যুৱ কৰ্মশালাৰ এটি নতুন খণ্ড। যুৱ কৰ্মশালাত অসমীয়া চিৰসেউজ গীতৰ চৰ্চাৰ এটি ধাৰা আমি আৰম্ভ কৰিছিলোঁ। সেই ধাৰা অব্যাহত ৰাখি যোৱা খণ্ডত বিশিষ্ট সংগীত শিল্পী আমাৰ শ্ৰদ্ধাৰ ৰুবি সিংহ বাইদেউৰ সৈতে আমি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ গীতৰ চৰ্চা কৰিছিলোঁ। বাইদেউক আকৌ এবাৰ আমাৰ মাজলৈ আমন্ত্ৰণ জনাই আনিছোঁ। তেখেতৰ সৈতে আজিও আমি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ গীতৰ চৰ্চা কৰিম। বাইদেউ, পুনৰবাৰ আকাশবাণী ষ্টুডিঅ'ত আপোনাক আদৰণি জনাইছোঁ। ধন্যবাদ। যোৱা খণ্ডত নিশ্চয় যিসকল অংশগ্ৰহণকাৰী আছিল, যি ধৰণে তেওঁলোকে চৰ্চা কৰিলে বা যি ধৰণে গীতটো পৰিৱেশন কৰিলে, নিশ্চয় আপোনাৰ ভাল লাগিছিল। ভাল লাগিছে। তেওঁলোকে আপোনাক লগ পাই খুব ভাল পাইছে। তেওঁলোকক আকৌ এবাৰ আমন্ত্ৰণ জনাই আনিছোঁ। কীৰ্তনা আমাৰ সৈতে আছে। নমস্কাৰ। কৃষ্টি কানন নমস্কাৰ। ভাৰ্গৱী নমস্কাৰ। ত্ৰিভুজ্জ্বল নমস্কাৰ। ঋষভ নমস্কাৰ। লীনা নমস্কাৰ। মৰমী নমস্কাৰ। আমাৰ হাৰমনিয়ামত সংগত কৰিব প্ৰবাল নমস্কাৰ। আৰু পাৰ্থিৱ গীটাৰত সংগত কৰিছে। নমস্কাৰ। আদৰণি জনাইছোঁ সকলোকে। বাইদেউ, আমি যোৱা খণ্ডত দুটি গীতৰ চৰ্চা কৰিলোঁ। প্ৰথমতে আপোনাৰ পৰা এটা কথা পাতি ল'ব বিচাৰিছোঁ যে বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ বিভিন্ন গীতৰ সুৰ অলপ বেলেগ বেলেগ ধৰণৰ আৰু তাৰ অনুভৱটো অকণ সুকীয়া। সেই বিষয়ে আৰম্ভণিতে যদি আজি অলপ কয় ভাল লাগিব। ৰাভাদেৱে যিসমূহ গীত ৰচনা কৰিছিল তাৰ লগত ৰজিতা খুৱাই সুৰ ৰচনা কৰিছিল
আৰু সেইটোৰ কাৰণে তেওঁ বিলতে হালিছে এই গীতটি যেনেকৈ বিল পদুম পখিলা মানে গোটেইখিনি সহজ সৰল ভাষা সুৰটো তেনেকৈ সহজ সৰল বা অলিয়া বলিয়া ইত্যাদিবিলাক ইফালে তেওঁ যেতিয়া ভক্তিৰসৰ গীত গুৰুমূৰ শংকৰ তাত ভক্তিৰসটো পোৱা যায় বা নাৱৰ ভৰসা নাইৰে দেহ বিচাৰৰ ভিত্তিত ৰচনা কৰা গীত সেইটোতো সুৰটো বেলেগ তেওঁ গানটোৰ প্ৰতি সুৰ কৰিছিলে সুৰৰে দেউলৰে বিশ্বৰে ছন্দে ছন্দে প্ৰত্যেকটো গীতেই তেওঁৰ সেইকাৰণে খুবেই ভাল লাগে চিৰ সেউজ হৈ পেলাই আছে বা আমি গায়ো ভাল পাওঁ গীতটোৰে প্ৰতি তেওঁ যেনেকৈ ৰচনা কৰিছিল গীতৰ কথাৰ লগত ৰজিতা খুৱাই তেওঁ সুৰ কৰিছিলে সেইটোৱেই তেওঁৰ মানে স্পেচিয়েলিটি সেইটোৱে আৰু তেনেকৈ ভাবোঁ মই খুব ভাল লাগিছে আৰু নতুন প্ৰজন্মৰ কণ্ঠশিল্পীসকলে আপোনাৰ পৰা বহুখিনি কথা শিকিব পাৰিব শ্ৰোতাসকলে খুব ভাল পাইছে প্ৰথম খণ্ডটি শুনি গতিকে আজি আকৌ গীতৰ মাজলৈ যাম গীতৰ চৰ্চা কৰিম আপুনি দুটি গীত আজিও শিকাব আমি তাৰ মাজলৈ আগবাঢ়িব বিচাৰিছোঁ এতিয়া প্ৰথমে বাইদেউ কোনটো গীত শিকাব ৰাংঢালী ৰচকী সেই গীতটিৰ কথাখিনি এবাৰ পঢ়ি দিব আপুনি ৰাংঢালী ৰচকীৰ ওঠতে ৰাঙলী বোল ৰচকী দেহাৰে ভাজত তীৰে বীৰে কৰে যে সোণোৱালী কি যে ৰূপ মুগাৰ মেখেলাৰে দুলতে দুলি ফুলাম গাজলীয়া গাতে শুৱনি পাতলি দেহাৰে ৰূপতে ৰূপহী সাজি পাৰি নাচে আপোন বিভোৰ জেতুকা বুলেৰে বুলোৱা ভৰিতে তালে তালে নাচে নাচনীৰ নেপুৰ বুকুৰ জোনে বিৰি কৰে যে লৰচৰ লগতে কৰিয়া কি যে মনোহৰ উঠেহি শুৱলা সুৰীয়া বুল ঠিক আছে ন গাওঁ তেনেহ'লে ৰচকী দেহাৰে ভাজতিৰে বিৰে কৰে যে সোণোৱালী কি যে ৰূপ ৰচকী দেহাৰে ভাজতিৰে বিৰে কৰে যে সোণোৱালী কি যে ৰূপ ৰাংঢালী ৰচকীৰ ওঠতে ৰাঙলী বোল ৰাংঢালী ৰচকীৰ ওঠতে ৰাঙলী বোল মুগাৰ মেখেলাৰে দুলতে দুলি ফুলাম গাজলীয়া গাতে শুৱনি পাতলি দেহাৰে ৰূপতে ৰূপহী সাজি পাৰি নাচে আপোন বিভোৰ মুগাৰ মেখেলাৰে দুলতে দুলি ফুলাম গাজলীয়া গাতে শুৱনি মুগাৰ মেখেলাতে দুলতে দুলি ফুলাম গাজলীয়া গাতে শুৱনি পাতলি দেহাৰে ৰূপতে ৰূপহী সাজি পাৰি নাচে আপোন বিভোৰ পাতলি দেহাৰে ৰূপতে ৰূপহী সাজি পাৰি নাচে আপোন বিভোৰ হোৱা নাই পাতলি দেহাৰে ৰূপতে ৰূপহী পাতলি দেহাৰে ৰূপতে ৰূপহী সাজি পাৰি নাচে আপোন বিভোৰ সাজি পাৰি নাচে আপোন বিভোৰ ৰাংঢালী ৰচকীৰ ওঠতে ৰাঙলী বোল ৰাংঢালী ৰচকীৰ ওঠতে ৰাঙলী বোল ৰচকী দেহাৰে ভাজতিৰে বিৰে
শুনোৱালি কি যে ৰচকি দেহাৰে ভাজতিৰে বিৰে কৰে যে শুনোৱালি কি যে ৰাংধালি ৰচকিৰ উঠতে ৰাঙলিব আৰু অকল ওপৰত হ'লে ভাল হ'ব ন তলৰখিনি বহুত তললৈ গুচি গৈছে কিহত আছিলে চিট আছিলে আচ্ছা চি চাৰ্ভ কৰাচোন ৰাংধালি ৰচকিৰ উঠতে ৰাঙলিব ৰাংধালি ৰচকিৰ উঠতে ৰাঙলিব ৰচকি দেহাৰে ভাজতিৰে বিৰে কৰে যে শুনোৱালি কি যে ৰচকি দেহাৰে ভাজতিৰে বিৰে কৰে যে শুনোৱালি কি যে ৰাংধালি ৰচকিৰ উঠতে ৰাঙলিব ৰাংধালি ৰচকিৰ উঠতে ৰাঙলিব মুগাৰ মেখেলাৰে দোলতে দুলি ফুলাম গাজলীয়া গাতে শুৱনি মুগাৰ মেখেলাৰে দোলতে দুলি ফুলাম গাজলীয়া গাতে শুৱনি পাতলি দেহাৰে ৰূপতে ৰূপহী সাজি পাৰি নাচে আপোন বিভোৰ পাতলি দেহাৰে ৰূপতে ৰূপহী সাজি পাৰি নাচে আপোন বিভোৰ ৰাংধালি ৰচকিৰ উঠতে ৰাঙলিব মুগাৰ মেখেলাৰে দোলতে দুলি ফুলাম গাজলীয়া মুগাৰ মেখেলাৰে দোলতে দুলি ফুলাম এইটো ফুলাম গাজলীয়া গাতে শুৱনি আকৌ কোৱা মুগাৰ মেখেলাৰে দোলতে দুলি ফুলাম গাজলীয়া গাতে শুৱনি মুগাৰ মেখেলাৰে দোলতে দুলি ফুলাম গাজলীয়া মুগাৰ মেখেলাৰে দোলতে দুলি ফুলাম গাজলীয়া গাতে শুৱনি মুগাৰ মেখেলাৰে দোলতে দুলি ফুলাম গাজলীয়া গাতে শুৱনি পাতলি দেহাৰে ৰূপতে ৰূপহী সাজি পাৰি নাচে আপোন বিভোৰ পাতলি দেহাৰে ৰূপতে ৰূপহী সাজি পাৰি নাচে আপোন বিভোৰ ৰাংধালি ৰচকিৰ উঠতে ৰাঙলিব সাজি পাৰিখিনি অকণমান লাগিছে ন মুগাৰ মেখেলাৰে দোলতে দুলি ফুলাম গাজলীয়া গাতে শুৱনি পাতলি দেহাৰে ৰূপতে ৰূপহী সাজি পাৰি নাচে আপোন বিভোৰ পাতলি দেহাৰে ৰূপতে ৰূপহী সাজি পাৰি এইটো নাই পাতলি দেহাৰে ৰূপতে ৰূপহী সাজি পাৰি এইটো সাজি পাৰি নাচে পাতলি দেহাৰে
ৰূপতে ৰূপহী সাজি পাৰি নাচে আপোন বিভোৰ মুগাৰ মেখেলাৰ পৰা মুগাৰ মেখেলাৰে দোলতে দোলি ফুলাংগা ফুলামটো জোলি নাই হোৱা দেই একে হোৱা নাই কাৰবাৰ হৈছে কাৰবাৰ নাই হোৱা আকৌ কোৱা মুগাৰ মেখেলা মুগাৰ মেখেলাৰে দোলতে দোলি ফুলাংগা জলিয়া গাতে শুৱনি মুগাৰ মেখেলাৰে দোলতে দোলি ফুলাংগা জলিয়া গাতে শুৱনি পাতলি দেহাৰে ৰূপতে ৰূপহী সাজি পাৰি নাচে আপোন বিভোৰ ৰাংঢালি চকীৰ ওঠতে ৰাঙলিবোৰ মুগাৰ মেখেলাখিনি কোৱাচোন মুগাৰ মেখেলাৰে দোলতে দোলি ফুলাংগা জলিয়া গাতে শুৱনি মুগাৰ মেখেলাৰে দোলতে দোলি ফুলাংগা জলিয়া গাতে শুৱনি পাতলি দেহাৰে ৰূপতে ৰূপহী সাজি পাৰি নাচে আপোন বিভোৰ ৰাংঢালি চকীৰ ওঠতে ৰাঙলিবোৰ ৰাংঢালি চকীৰ ওঠতে ৰাঙলিবোৰ এইটো ক্লিয়াৰ হ'ল ন ঠিক আছে জেতুকা বোলেৰে বোলোৱা ভৰিতে তালে তালে নাচে নাচনীৰ নেপুৰ জেতুকা বোলৰে বোলোৱা ভৰিতে তালে তালে নাচে নাচনীৰ নেপুৰ জেতুকা বোলেৰে বোলোৱা ভৰিতে তালে তালে বাজে নাচনীৰ নেপুৰ জেতুকা বোলেৰে বোলোৱা ভৰিতে তালে তালে নাচে নাচনীৰ বাজে হা শুদ্ধ কৰিবা লিখি লোৱা নহ'লে আকৌ আহি যাব জেতুকা বোলেৰে বোলোৱা ভৰিতে তালে তালে বাজে নাচনীৰ নেপুৰ জেতুকা বোলেৰে বোলোৱা ভৰিতে তালে তালে বাজে নাচনীৰ নেপুৰ বুকুৰ জোনে বিৰি কৰে যে লৰচৰ লগতে কৰিয়া কি যে মনোহৰ বুকুৰ জোনে বিৰি কৰে যে লৰচৰ লগতে কৰিয়া কি যে মনোহৰ বুকুৰ জোনে বিৰি কৰে যে লৰচৰ লগতে কৰিয়া কি যে মনোহৰ লগতেতো অকণমান বেলেগ হৈ গৈছে বুকুৰ জোনে কোৱা বুকুৰ জোনে বিৰি কৰে যে লৰচৰ লগতে লগতে এইটো চিধা চিধি বুকুৰ জোনে বিৰি কৰে যে লৰচৰ লগতে কৰিয়া কি যে মনোহৰ উঠেহি শুৱলা কুৰিয়াৰৰ উঠেহি শুৱলা কুৰিয়াৰো ৰাংঢালি চকীৰ ওঠতে ৰাঙলিবোৰ আকৌ প্ৰথমৰ পৰা গোৱা মানে গানটো খুব চিধা চিধি সৰু ল'ৰা ছোৱালীয়ে গোৱা আছিলতো সেইকাৰণে চাগে ৰাংঢালিৰ চকীৰ ওঠতে ৰাঙলিবোৰ ৰাংঢালি চকীৰ ওঠতে ৰাঙলিবোৰ ৰচকী দেহাৰে ভাজতীৰে বিৰে কৰে যে শুনো আলি কি যে
ৰচকি দেহাৰে ভাজতিৰে বিৰে কৰে যে শুনো আলি কি যে ৰাংধালি ৰচকি ৰুথতে ৰাঙলিব ৰাংধালি ৰচকি ৰুথতে ৰাঙলিব মুগাৰ মেখেলাৰে দোলতে দোলি খুলাম গাজলীয়া গাতে শুৱনি মুগাৰ মেখেলাৰে দোলতে দোলি ফুলাম গাজলীয়া গাতে শুৱনি পাতলি দেহাৰে ৰূপতে ৰূপহী সাজি পাৰি নাচে আপোন বিভোৰ ৰাংধালি ৰচকি ৰুথতে ৰাঙলিব সাজি পাৰিটো তোমাৰ ভুল হৈ আছে সিধা দেই পাতলি দেহাৰে গোৱা পাতলি দেহাৰে ৰূপতে ৰূপহী সাজি পাৰি নাচে আপোন বিভোৰ ৰাংধালি ৰচকি ৰুথতে ৰাঙলিব জেতুকা বুলেৰে বুলোৱা ভৰিতে তালে তালে বাজে নাচনিৰ নেপুৰ জেতুকা বুলেৰে বুলোৱা ভৰিতে তালে তালে বাজে নাচনিৰ নেপুৰ বুকুৰ জোনে বিৰি কৰে যে লৰচৰ লগতে কৰিয়া কি যে মনোহৰ বুকুৰ জোনে বিৰি কৰে যে লৰচৰ লগতে কৰিয়া লগতে এইটো নহয় বুকুৰ জোনে বিৰি কৰে যে লৰচৰ লগতে এইটো দেই গোৱা আকৌ বুকুৰ জোনে বিৰি কৰে যে লৰচৰ লগতে কৰিয়া কি যে মনোহৰ বুকুৰ জোনে বিৰি কৰে যে লৰচৰ লগতে কৰিয়া কি যে মনোহৰ উঠেহি শুৱলা সুৰিয়াৰো ৰাংধালি ৰচকি ৰুথতে ৰাঙলিব ৰাংধালি ৰচকি ৰুথতে ৰাঙলিব ৰচকি দেহাৰে ভাজতিৰে বিৰে কৰে যে শুনো আলি কি যে ৰচকি দেহাৰে ভাজতিৰে বিৰে কৰে যে শুনো আলি কি যে ৰাংধালি ৰচকি ৰুথতে ৰাঙলিব ৰাংধালি ৰচকি ৰুথতে ৰাঙলিব ঠিকে আছে বাইদেউ কৰে যে শুনোৱালি কি যে ৰূপ লাষ্টৰ লাইনটো অলপ কৈ দিয়কচোন কৰে কোনটোত আছে এইখিনি প্ৰথম কৰে যে ৰচকি দেহাৰে ভাজতিৰে বিৰে কৰে যে শুনো ঠিকে আছে ন ৰচকি দেহাৰে ভাজতিৰে বিৰে কৰে যে শুনো আলি কি যে ৰচকি দেহাৰে ভাজতিৰে বিৰে কৰে যে শুনো আলি কি যে হ'ল না এবাৰ আকৌ লাষ্ট গাই দিয়া ৰাংধালি ৰচকি ৰুথতে ৰাঙলিব ৰাংধালি ৰচকি ৰুথতে ৰাঙলিব ৰচকি দেহাৰে ভাজতিৰে বিৰে কৰে যে শুনো আলি কি যে ৰচ
ৰচকি দেহাৰে ভাজতিৰে বিৰে কৰে যে শুনোৱালি কি যে ৰাংধালি ৰচকি ৰুথতে ৰাঙলিবোৰ ৰাংধালি ৰচকি ৰুথতে ৰাঙলিবোৰ মুগাৰ মেখেলাৰে দুলতে দুলি ফুলাম গাজলীয়া গাতে শুৱনি মুগাৰ মেখেলাৰে দুলতে দুলি ফুলাম গাজলীয়া গাতে শুৱনি পাতলি দেহাৰে ৰূপতে ৰূপহী সাজি পাৰি নাচে আপোন বিভোৰ ৰাংধালি ৰচকি ৰুথতে ৰাঙলিবোৰ ৰাংধালি ৰচকি ৰুথতে ৰাঙলিবোৰ জেতুকা বুলেৰে বুলোৱা ভৰিতে তালে তালে বাজে নাচনিৰ নেপুৰ জেতুকা বুলেৰে বুলোৱা ভৰিতে তালে তালে বাজে নাচনিৰ নেপুৰ বুকুৰ জোনে বিৰি কৰে যে লৰচৰ লগতে কৰিয়া কি যে মনোহৰ বুকুৰ জোনে বিৰি কৰে যে লৰচৰ লগতে কৰিয়া কি যে মনোহৰ উঠেহি শুৱলা সুৰীয়া ৰোল ৰাংধালি ৰচকি ৰুথতে ৰাঙলিবোৰ ৰাংধালি ৰচকি ৰুথতে ৰাঙলিবোৰ ৰচকি দেহাৰে ভাজতিৰে বিৰে কৰে যে শুনোৱালি কি যে ৰচকি দেহাৰে ভাজতিৰে বিৰে কৰে যে শুনোৱালি কি যে ৰাংধালি ৰচকি ৰুথতে ৰাঙলিবোৰ ৰাংধালি ৰচকি ৰুথতে ৰাঙলিবোৰ হ'ব ন বাইদেউ এবাৰ কোনটো গীত শিকাব ৰ'দালিয়ে ৰ'দ দে হয় বাইদেউ কথাখিনি এবাৰ পঢ়ি এতিয়া ৰ'দালিয়ে ৰ'দ দে সেইটো শিকাম আৰু ৰাংধালি ৰচকি ৰ'দালিয়ে ৰ'দ দে এই দুইটা গীত মমতা বৰুৱাই গাইছিল 4.5 বছৰ বয়সত বিলতে হালিছে ধুনীয়া পদুমী যোনে গাইছিল তেওঁৱে ৰ'দালিয়ে ৰ'দ দে সোণৰ ৰেণু ছটিয়াই দে নানা ফুলে তুলি আজলি আজলি ভৰাই থ সোণৰ থালতে আলি কাটি জালি দিম বৰপীৰা পাৰি দিম তাতে বহি বহি ৰ'দ দে নানা বৰণীয়া তোৰে বৰ চৰাতে বহি বহি ধৰণী সোণৰ কৰি দে ৰ'দালিয়ে ধুনীয়া তোৰ হাতু ঘোঁৰাৰ ৰথখনি মেলি দে সেই ৰথৰ পৰা হাঁহি ফুলৰ পাহি আমাৰ শিৰত পেলাই দে এতিয়া ৰ'দালিয়ে ৰ'দ দে সোণৰ ৰেণু ছটিয়াই দে ৰ'দালিয়ে ৰ'দ দে সোণৰ ৰেণু ছটিয়াই দে গোৱা ৰ'দালিয়ে ৰ'দ দে সোণৰ ৰেণু ছটিয়াই দে নানা ফুলে তুলি আজলি আজলি ভৰাই থ সোণৰ থালতে নানা ফুলে তুলি আজলি আজলি ভৰাই থ সোণৰ থালতে ৰ'দালিয়ে ৰ'দ দে সোণৰ ৰেণু
ছটিয়াই দে ৰ'দালিয়ে ৰ'দে ৰ'দে সোণৰেনো ছটিয়াই দে এইটো স্কেলটো নমাব লাগিব নমাবলৈ ৰ'দালিয়ে ৰ'দে ৰ'দে সোণৰেনো ছটিয়াই দে ৰ'দালিয়ে ৰ'দে ৰ'দে সোণৰেনো ছটিয়াই দে নানা ফুলে তুলি আজলি আজলি ভৰাই থ সোণৰ থালতে নানা ফুলে তুলি আজলি আজলি ভৰাই থ সোণৰ থালতে ৰ'দালিয়ে ৰ'দে ৰ'দে সোণৰেনো ছটিয়াই দে আলি কাটি জালি দিম বৰ পীৰা পাৰি দিম তাতে বহি বহি ৰ'দে আলি কাটি জালি দিম বৰ পীৰা পাৰি দিম তাতে বহি বহি ৰ'দে নানা বৰণীয়া তোৰে বৰ্ষৰাতে বহি বহি ধৰণী সোণৰ কৰি দে নানা বৰণীয়া তোৰে বৰ্ষৰতে বহি 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 ধৰণী সোণ কৰি দে মই গাই দিছো নানা বৰণীয়া তোৰে বৰ্ষৰাতে বহি বহি ধৰণী সোণৰ কৰি দে নানা বৰণীয়া তোৰে বৰ্ষৰতে বহি বহি ধৰণী সোণৰ কৰি দে ৰ'দালিয়ে ৰ'দে ৰ'দে সোণৰেনো ছটিয়াই দে ৰ'দালিয়ে ধুনীয়া তোৰ হাতু ঘোঁৰাৰ ৰথখনি মেলি দে ৰ'দালিয়ে ধুনীয়া তোৰ সাধু ঘোঁৰাৰ ৰথখনি মেলি দে ৰথখনি মেলি দে এইটো ৰ'দালিয়ে ধুনীয়া তোৰ হাতু ঘোঁৰাৰ ৰথখনি মেলি দে সেই ৰথৰ পৰা হাঁহি ফুলৰ পাহি আমাৰ শিৰত পেলাই দে ৰ'দালিয়ে ধুনীয়া তোৰ সেইখিনি হা ৰ'দালিয়ে ধুনীয়া তোৰ সাধু ঘোঁৰাৰ ৰথখনি মেলি দে ৰ'দালিয়ে ধুনীয়া তোৰ হাতু ঘোঁৰাৰ ৰথখনি মেলি দে মেলি দে কোৱা ৰ'দালিয়ে ৰ'দালিয়ে ধুনীয়া তোৰ সাধু ঘোঁৰাৰ ৰথখনি মেলি দে সেই ৰথৰ পৰা হাঁহি ফুলৰ পাহি আমাৰ শিৰত পেলাই দে সেই ৰথৰ পৰা হাঁহি ফুলৰ পাহি আমাৰ শিৰত পেলাই দে ৰ'দালিয়ে ৰ'দে ৰ'দে সোণৰেনো ছটিয়াই দে গাই যোৱা ৰ'দালিয়ে ৰ'দে ৰ'দে সোণৰেনো ছটিয়াই দে গাই যোৱা এই পুৰা গানটো গাবা এতিয়া দেই মনত আছে নানা ফুলে আচ্ছা নানা ফুলে তুলি আজলি আজলি ভৰাই থ সোণৰ থালতে নানা ফুলে তুলি আজলি আজলি ভৰাই থ সোণৰ থালতে ৰ'দালিয়ে
আলি কাটি জালি দিম বৰপীৰা পাৰি দিম আলি কাটি জালি দিম বৰপীৰা পাৰি দিম তাতে বহি বহি ৰ'দে আলি কাটি জালি দিম বৰপীৰা পাৰি দিম তাতে বহি বহি ৰ'দে নানা বৰণীয়া তোৰে বৰ্ষৰাতে নানা বৰণীয়া তোৰে বৰ্ষৰাতে বহি বহি ধৰণী সোণৰ কৰি দে নানা বৰণীয়া তোৰে বৰ্ষৰাতে বহি বহি ধৰণী সোণৰ কৰি দে ৰ'দে ৰ'দে সোণৰ ৰেণু ছটিয়াই দে ৰ'দালিয়ে ধুনীয়া তোৰ হাতু ঘোঁৰাৰ ৰথখনি মেলি দে ৰ'দালিয়ে ধুনীয়া তোৰ হাতু ঘোঁৰাৰ ৰথখনি মেলি দে সেই ৰথৰ পৰা হাঁহি ফুলৰ পাহি আমাৰ হীৰত পেলাই দে সেই ৰথৰ পৰা হাঁহি ফুলৰ পাহি আমাৰ হীৰত পেলাই দে ৰ'দালিয়ে ৰ'দে ৰ'দে সোণৰ ৰেণু ছটিয়াই দে ৰ'দালিয়ে ৰ'দে ৰ'দে সোণৰ ৰেণু ছটিয়াই দে নানা ফুলে তুলি আজলি আজলি ভৰাই থ সোণৰ থালতে নানা ফুলে তুলি আজলি আজলি ভৰাই থ সোণৰ থালতে ৰ'দালিয়ে ৰ'দে ৰ'দে সোণৰ ৰেণু ছটিয়াই দে আলি কাটি জালি দিম বৰপীৰা পাৰি দিম তাতে বহি বহি ৰ'দে আলি কাটি জালি দিম বৰপীৰা পাৰি দিম তাতে বহি বহি ৰ'দে নানা বৰণীয়া তোৰে বৰ্ষৰাতে বহি বহি ধৰণী সোণৰ কৰি দে নানা বৰণীয়া তোৰে বৰ্ষৰাতে বহি বহি ধৰণী সোণৰ কৰি দে ৰ'দালিয়ে ৰ'দে ৰ'দে সোণৰ ৰেণু ছটিয়াই দে ধুনীয়া তোৰ হাতু ঘোঁৰাৰ ৰথখনি মেলি দে ৰ'দালিয়ে ধুনীয়া তোৰ হাতু ঘোঁৰাৰ ৰথখনি মেলি দে সেই ৰথৰ পৰা হাঁহি ফুলৰ পাহি আমাৰ হীৰত পেলাই দে সেই ৰথৰ পৰা হাঁহি ফুলৰ পাহি আমাৰ হীৰত পেলাই দে ৰ'দালিয়ে ৰ'দে ৰ'দে সোণৰ ৰেণু ছটিয়াই দে ৰ'দালিয়ে ৰ'দে ৰ'দে সোণৰ ৰেণু ছটিয়াই দে ভাল হৈছে আলি কাটি জালি দিম সেইখিনি গোৱাচোন আলি কাটি জালি দিম বৰপীৰা পাৰি দিম তাতে বহি বহি ৰ'দে আলি কাটি জালি দিম বৰপীৰা পাৰি দিম তাতে বহি বহি ৰ'দে নানা বৰণীয়া তোৰে বৰ্ষৰাতে
খুব ভাল লাগিল আমি নতুন প্ৰজন্মৰ কণ্ঠশিল্পীসকলক লগ পালোঁ লীনা ঋষভ ত্ৰিভুজ্জ্বল ভাৰ্গৱী কীৰ্তনা কৃষ্টি কানন মৰমী পাৰ্থিৱ প্ৰবাল তোমালোকক দুটি খণ্ডত আমি পালোঁ খুব ভাল লাগিল অংশগ্ৰহণ কৰাৰ বাবে আৰু এনেদৰে চৰ্চা তোমালোকে কৰি থাকিবা ৰুবি সিংহ বাইদেউক লগ পালা তেওঁৰ পৰা বহুখিনি কথা নিশ্চয় তোমালোকে শিকিছা গতিকে এই কথাখিনিক আনৰ বন্ধুবৰ্গকো জনাবা যিসকলে গান গাই আছে তেওঁলোকেও যদি ক'বাত কিবা খোকোজা আছে যে আমি এনেকৈ শিকিছোঁ বাইদেউ এনেকৈ শিকাইছে এইটো শুদ্ধ ৰূপ গতিকে সেইখিনিও তোমালোকে তেওঁলোকৰ মাজলৈ সেই বাৰ্তাটো লৈ যাবা বাইদেউ আপুনি দুদিন আমাৰ মাজলৈ আহিল দুটা খণ্ডত শ্ৰোতাসকলে খুব আপ্লুত হৈছে আৰু আপোনাক দেখি ইতিমধ্যে বিভিন্নজনে আমালৈ বাৰ্তা প্ৰেৰণ কৰিছে আমি ছ'চিয়েল মিডিয়াত আপলোড কৰিছোঁ তাতো খুব ভাল পাইছে আপোনাক আমি ধন্যবাদ জনাইছোঁ আমি আশা কৰিম আপুনি এনেকৈ সুস্বাস্থ্যৰে থাকক এনেকৈ হাঁহি থাকক এই সুৰীয়া সময় আপোনাৰ অব্যাহত থাকক আৰু আপুনি এনেদৰে আগলৈ অনাগত সময়তো আকাশবাণীলৈ আহি থাকিব আপোনাক ধন্যবাদ জনাইছোঁ বাইদেউ ধন্যবাদ জনাইছোঁ স্নেহা পাঠক ডেইজি গগৈ আজিৰ অনুষ্ঠানৰ বাণীবন্ধনৰ দায়িত্বত আছিল শ্ৰোতাসকল আপোনালোকৰ পৰা বিদায় লৈছোঁ ভালে কুশলে থাকক পৰৱৰ্তী খণ্ডত আকৌ আন এগৰাকী সমল ব্যক্তিৰ সৈতে আমি আপোনালোকক লগ পাম নমস্কাৰ আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিৰ ইমানতেই অন্ত পৰিল অনুষ্ঠানটি প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাসে